সহস্রনামাশতুল্যম একনামম পরাগণে। মই যোৱাকালি পঢ়ি ভাগৱত পাঠ ছিল তাতে মানে গীতা পাঠ আছিল আগতে কথা হৈছিলে যে এই মোক এজনে আই প্ৰশ্ন কৰিছিলে এই মানে এই যে সাগৰ মন্থন মানে সাগৰত সেতু বান্ধিছিলে ৰাম মানে ৰামে সেই সেতু লংকালৈকে সেতু বান্ধিলে তাতে নল আৰু নীলে তাৰমানে কি কৰিলে তাত মানে ৰাম নাম লিখিলে শিলবিলাক ভাগি উঠিলে আৰু হনুমানে সেই গোটেই সাগৰটো সেতু বান্ধিলে। ইয়াৰ অৰ্থটো কি জানে নাই? মোক তেওঁলোকে নিগমত চাওঁ নল আৰু নীল কি? নল আৰু নীল বিশ্বকৰ্মাৰ পুত্ৰ। গতিকে আমাৰ দেহৰ নল নীল ক'ত? উশাহ আৰু নিশাহ। যিজন ব্যক্তিয়ে উশাহ আৰু নিশাহত ৰাম নাম জপ কৰিব পাৰে তেওঁ সংসাৰৰ সাগৰৰ সেতু বান্ধিব পাৰে। কোনে? হনুমান নিষ্কাম ভক্ত। আমাকতো ভগৱানৰ ওচৰত মন্দিৰৰ ওচৰত আহিলে নামঘৰত আহে ভগৱান হেৰিয়া আমাক চব কেৱল লাগে। আমি যে নিষ্কাম হ'বলৈ পৰা নাই যে হনুমান হ'ল নিষ্কাম ভক্তৰ উদাহৰণ। গতিকে আমিও এই সংসাৰত যেতিয়া নিষ্কাম হ'ব পাৰিম তেতিয়া আমাৰ কি হ'ব? আমি ঈশ্বৰ প্ৰাপ্তি অৰ্থাৎ সেই সংসাৰৰ উশাহ আৰু নিশাহ আমি নিশাহত নাম জপ কৰি যেতিয়া সংসাৰৰ সাগৰ সেতু বান্ধিব পাৰিম তেতিয়া আত্মাৰ পিহিতাক আমি উদ্ধাৰ কৰিব পাৰিম। সীতা আত্মা বুজিছে, আত্মা শান্তি, সীতা শান্তিৰ প্ৰতি বুজিছে। আত্মাৰ শান্তি হেৰাইছে এতিয়া কিয়? আমি বিপদত সোমাই পৰিছো। সেইকাৰণে আত্মাৰ যিটো প্ৰকৃত শান্তি সেইটো নোহোৱা হৈছে। ৰাৱণে হৰণ কৰিছে সীতা। সেই ৰাৱণ কোন? মন হ'ল ৰাৱণ। মনৰ 5টা কৰ্মেন্দ্ৰিয় 5টা জ্ঞানেন্দ্ৰিয় ৰাৱণে সীতাক ধৰি লৈ গ'ল। ক'লৈকে আনি পেলাই বোলে অশোক বলত থৈছে। অশোক ন শোকৰ এইটো অশোক য'ত দুখেই নলব বুজিছে। গতিকে জানা আমাৰ এই অমৃত মন্থনটো চাওক আমাৰ কীৰ্তনত লিখিছে হৰিনাম মন্দৰ গীত প্ৰভুৰ পৃষ্ঠ ভাগে যে ইয়াক ভগৱন্ত গুৰুৱে কোনো অৱতাৰ ধাৰণ কৰিলে। কাৰণ মন্দৰ পৰ্ব যেতিয়া ক্ষীৰদেৱী সাগৰত বহাই দিলে বহি যোৱাৰ লগে লগে তেতিয়া ভগৱন্ত গুৰুৱে মন্দৰ পৰ্বত মানে তেওঁৰ পৃষ্ঠভাগে পৃথিৱী কৰিলে। এতিয়া মন্দৰ এতিয়া চাওক আমাৰ দেহৰ 3খন পৰ্বত আছে। এখন হ'ল কুমেৰু, সকলোতকৈ উচ্চ পৰ্বতখন কুমেৰু পৰ্বত। তাৰপিছত হ'ল মানে কি মন্দৰগিৰি পৰ্বত, তাৰপিছত ত্ৰিকুট পৰ্বত। এই 3খন পৰ্বত আমি দেহাৰ ভিতৰতে আছে জানিব লাগিব। গতিকে মন্দৰগিৰি পৰ্বত হ'ল আমাৰ ইয়াৰ পৰা পৃথিৱীৰ এই মাঝাৰে হ'ল আমাৰ মন্দৰগিৰি পৰ্বত। গতিকে এই মন্দৰগিৰি পৰ্বত যেতিয়া ভগৱন্ত শ্ৰীগুৰুৱে কুৰ্ম অৱতাৰ ধাৰণ কৰিলে তেতিয়া তেওঁ মানে এই পৰ্বতখনক বহিব দিয়া নাই আৰু দেৱতা আৰু ওপৰত লগ হৈ পেলাই কৰিছে কি সাগৰ মন্থন কৰিছে। ইয়াৰ আগত কথা কাহিনী এটা আছে যে মানে এই দুৰ্বাসাৰ সাপত মানে স্বৰ্গৰ পৰা লক্ষ্মী দেৱী গুচি গৈছিল আৰু সেই লক্ষ্মীয়ে গৈ সাগৰত লুকাই আছিল এই ক্ষীৰৰ পৰ্বতত। গতিকে সেইকাৰণে তেওঁ সাগৰ কন্যা লক্ষ্মী বুলিও কোৱা হয়। গতিকে এই যেতিয়া মানে স্বৰ্গৰ পৰা লক্ষ্মীয়ে গুচি গৈছিল তেতিয়া শ্ৰী যক চব গুচি গৈছিল। গুচি যোৱাৰ কাৰণে দেৱতাবিলাক একেবাৰে একদম ভিক্ষাৰীতে পৰি গৈছে আৰু সেইকাৰণে তেওঁলোকে উপায় অন্তৰ হৈ ভগৱন্তৰ ওচৰত যেনেকে তাত মানে হেৰি বিচাৰে মানে পৰিত্ৰাণৰ উপায় বিচাৰে আৰু ভগৱন্তৰ পুৰুষে এই সাগৰ মন্থন কৰাৰ উপদেশ দিলে। আমি অকণমান মই ফুল দিব নোৱাৰি মানে পঢ়িহে যাম। মই ফুলৰ মানুহ নহয়, একেবাৰে ভিক্ষাৰী। এই জয় জয় কৃষ্ণ জয় জয় নিৰঞ্জন এই জগতৰ জীৱ প্ৰধান পুৰুষ বেছি কি ৰাখিব। জয় 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 হোক তাৰ নিৰঞ্জন। নিৰঞ্জন শব্দৰ অৰ্থ কি? নিৰ মানে নাই, অঞ্জন মানে মল। যাৰ অকলো পাপ নাই, অকলো মল নাই, তেওঁ হ'ল নিৰঞ্জন। জয় হোক তাৰ সেইজন নিৰঞ্জন পৰম পিতা পৰমেশ্বৰ যিজন জগতৰ জীৱ। প্ৰধান পুৰুষ
আমি আমি বৰ পুৰুষ নহয় এই সদা শিৱ মানে কি জানে আমি আপোনালোকে কালী মূৰ্তি দেখিছেনে কালী পূজা নকৰিলে কালী মূৰ্তি দেখিছে এই কালীৰ মূৰ্তি এই যি তলত এটা শিৱ শুই আছে না দেখিছেনে সেই শিৱটোৰ ওপৰত মাৰ ভৰি দুখন আছে মাৰ ভৰি আছে গতিকে এই শিৱটো কোন জানে সেইকাৰণে আমাৰ ওপৰত মায়াই প্ৰভাৱ বিস্তাৰ কৰিছে ভাল কৰিম বুলিও কৰিব নোৱাৰো ভাল ভাবিম বুলিও ভাবিব নোৱাৰো বুজিলে যেতিয়া সেই মা সেই মহাকালীক যেতিয়া বলি দিয়া হয় বলি নিদিলেতো পূজা নল'লে পূজা দিব লাগিব তেওঁ আমাৰ যিটো পূজা কৰি আছে মা কালীৰ সেইটো পূজা হ'ল বাস্তৱিক পূজা নহয় বুজিছে এইটো কোনো বা তাত্ত্বিক পূজা নহয় আমি সকলোৱে পূজা কৰিব লাগে মা কালীৰ সেই পূজাটো হ'ল কি জানে এই যিটো মধ্যস্থিত গদাধৰ কালী দেশৰ মাজে কৃষ্ণ দেখা গতিকে এই ছটা ঋতু যেতিয়া আমি মাৰ ওচৰত বলি দিব পাৰিম তেতিয়া মা মহামায়া সন্তুষ্ট হৈ যাব আৰু তেতিয়া তেওঁ আমাৰ পৰা গুচি যাব যেতিয়া অজ্ঞান গুচি যাব অবিদ্যা গুচি যাব মায়া গুচি যাব তেতিয়া আমি জীৱমুক্ত সেই জীৱটো সদা আহি অৰ্থাৎ সদা মংগল বুজিছে সেই অঞ্চলে সদা আহি সময় কম কুকুৰ চিগল গদৰ ঘৰ আত্মাৰাম জানিও খাব কৰি কৰিব বনায় যত জীৱ তত বহুনাম জন্ম নামা অন্তে জ্ঞানমদম্মম প্রপদ্যতে বাসুদেব সর্বমিতি সহ মহাত্মা সদুর্লভম এটি ইমান সহজ নহয় বহুত জন্ম নাম অন্তে বহু জন্ম অন্তরে সেই জ্ঞান আহিব বাসুদেৱ সৰ্বম বাসুদেৱ শব্দত যি দেৱ সকলোতে কৰে ভগৱান তেওঁৰ নাম বাসুদেৱ বাসুদেৱ গতিকে বহু নাম জন্ম নাম অন্তে জ্ঞান অনন্দম প্ৰপদ্যতে বাসুদেৱ দুর্লভ বাসুদেৱ বহু নাম জন্ম নাম অন্তে জ্ঞান অনন্দম প্ৰপদ্যতে বাসুদেৱ সৰ্বমিতি মহাত্মা দুর্লভ সেই মহাত্মা সহজ নহয় দুৰ্লভ জনম তেওঁ জীৱন মুক্ত এই সদানন্দ সত্য